নমস্কাৰ অসম এক্সাম সহায়িকা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 2021 বৰ্ষত গুৱাহাটী হাইকোৰ্টে অনুষ্ঠিত কৰা এক্সামসমূহৰ জিকে কোৱেশ্যনখিনি ডিছকাছ কৰিম। এইখন হৈছে এটেণ্ডাৰ কোৱেশ্যন পেপাৰ আৰু এইখনৰ এক্সাম হৈছিলে 31 জানুৱাৰী 2021 তাৰিখে। আহক আমি কোৱেশ্যনবোৰ চাওঁ। কোৱেশ্যনটো দিয়া আছে 17 জানুৱাৰী ইজ চেলিব্ৰেটেড এজ 17 জানুৱাৰীত কি পালন কৰা যায়? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি শিল্পী দিৱস। নেক্সট কোৱেশ্যনটো দিয়া আছে The first Chief Justice of Guwahati High Court was Guwahati High Courtৰ প্ৰথমগৰাকী Chief Justice কোন আছিল? ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ Sir R.F. Lodge। নেক্সট কোৱেশ্যনটো দিয়া আছে For which of the following disciplines is Nobel Prize awarded? নোবেল বঁটা কিহৰ কাৰণে দিয়া যায়? ইয়াৰে উত্তৰটো হৈছে অপশ্যন ডি All of the above। নোবেল বঁটা ফিজিক্স মানে পদাৰ্থ বিজ্ঞান, কেমিষ্ট্ৰি মানে ৰসায়ন বিজ্ঞান, ফিজিঅলজি মানে শৰীৰ বিজ্ঞান, মেডিচিন মানে ঔষধ, লিটাৰেচাৰ মানে সাহিত্য, পিচ মানে শান্তি আৰু ইকনমিক্স মানে অৰ্থনীতিৰ বাবে দিয়া যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে গেলিলিঅ ইজ ৰিলেটেড টু। গেলিলিঅ কিহৰ লগত জড়িত? ইয়াৰে উত্তৰটো হৈছে অপশ্যন চি ডিস্কভাৰী অফ জুপিটাৰ। জুপিটাৰ মানে হৈছে বৃহস্পতি গ্ৰহ আৰু গেলিলিঅয়ে জুপিটাৰ গ্ৰহটো ডিস্কভাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে গুৱাহাটী হাই কোৰ্ট ইজ এ জুডিকেচাৰ অফ। গুৱাহাটী হাইকোৰ্টে কোনকেইখন ৰাজ্যৰ বিচাৰ কৰিব পাৰে? ইয়াৰে উত্তৰটো হৈছে অপশ্যন ডি অল অফ দ্য এবভ। গুৱাহাটী হাইকোৰ্টে নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু অসমৰ বিচাৰসমূহ কৰিব পাৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে ইক'লজি ডিলছ উইথ। ইক'লজিয়ে কিহৰ লগত ডিল কৰে? ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ ৰিলেশ্যন বিটুইন অৰ্গেনিজমছ এণ্ড দেয়াৰ এনভাইৰনমেণ্ট। মানে যিবোৰ জীৱিত প্ৰাণী আছে সিহঁতৰ পৰিৱেশৰ লগত যিটো ৰিলেশ্যন আছে সেইটো ইক'লজিয়ে ষ্টাডি কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে ডুৰাণ্ড কাপ ইজ এছ'চিয়েটেড উইথ দ্য গেম অফ। ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি ফুটবল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়া হেজ লাৰ্জেষ্ট ডেপজিটছ অফ ডেছ ইন দ্য ৱৰ্ল্ড। গোটেই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষত কি প্ৰচুৰ পৰিমাণে পোৱা যায়? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি মাইকা। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি এছেম্বলি কনষ্টিটুৱেঞ্চিজ ইন আছাম। অসমত বিধানসভাৰ আসন কেইখন? ইয়াৰে উত্তৰটো হৈছে অপশ্যন চি 126। নেক্সট কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট ইজ নেম আফটাৰ। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ আৰ্যভট্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য কেপিটেল অফ চাইনা ইজ। চীনৰ ৰাজধানী কি? ইয়াৰে উত্তৰটো হৈছে অপশ্যন চি বেইজিং। নেক্সট কুৱেশ্যনটো দিয়া আছে WAN stands for। WANৰ ফুল ফৰ্মটো কি? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি ৱাইড এৰিয়া নেটৱৰ্ক। নেক্সট কুৱেশ্যনটো দিয়া আছে CPU stands for। CPUৰ ফুল ফৰ্মটো কি? ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট এছামিছ ৰিচিপেণ্ট অফ অৰ্জুনা এৱাৰ্ড। অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the battle of Saraighat fought। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰে উত্তৰটো হৈছে অপশ্যন ডি ইন 1671। আৰু শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল মনত ৰাখি থ'ব আহোম আৰু মোগলসকলৰ মাজত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড ৰাম বিজয়। ৰাম বিজয়ৰ লিখক কোন? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি শংকৰদেৱ। নেক্সট কুৱেশ্যনটো দিয়া আছে এট প্ৰেজেণ্ট দেয়াৰ আৰ ডেছ নেশ্যনেল পাৰ্কছ ইন আছাম। বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? এতিয়া চাওক এইখনৰ এক্সাম হৈছিলে জানুৱাৰীতে আৰু সেই সময়লৈকে অসমত টোটেল নেশ্যনেল পাৰ্কছৰ সংখ্যা আছিল 5খন। তাৰপিছত আকৌ 2খন যোগ হ'ল জুনত। এখন হৈছে ৰাইমনা, এখন হৈছে দিহিং পাটকাই। ঠিক আছে, টোটেল এতিয়া বৰ্তমান আছে 7খন নেশ্যনেল পাৰ্ক, আগতে কিন্তু 5খন আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম। অসমৰ বৃহত্তম জিলা কোনখন? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং। আৰু যদি সোধে স্মলেষ্ট ডিষ্ট্ৰিক্ট কোনখন, সেইখন মনত ৰাখি থ'ব, সেইখন হৈছে চাউথ শালমৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য লাষ্ট আহোম কিং। আহোমসকলৰ শেষ ৰজা কোনজন? ইয়াৰে উত্তৰটো হৈছে অপশ্যন ডি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোমসকলৰ শেষ ৰজা আৰু ফাৰ্ষ্ট ৰজা কোন আছিল মনত ৰাখিবা আহোমসকলৰ, তেওঁ আছিল চুকাফা। নেক্সট কুৱেশ্যনটো দিয়া আছে হুমায়ুন ৱাজ দ্য ছান অফ। হুমায়ুন কাৰ পুতেক আছিল? ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ বাবৰ। হুমায়ুন আছিল বাবৰৰ পুতেক আৰু বাবৰ আছিল মোগলসকলৰ প্ৰথম সম্ৰাট। নেক্সট কুৱেশ্যনটো দিয়া আছে অন হুইচ ডে অফ দ্য ইয়াৰ দ্য আছাম ডে ইজ চেলিব্ৰেটেড। মানে অসম দিৱস কোনদিনা পালন কৰা যায়? ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি ডিচেম্বৰ 2। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য কেপ্টেইন অফ ইণ্ডিয়ান ক্ৰিকেট টীম ডেট ৱন ৱৰ্ল্ড কাপ ইন 1983। মানে 1983ত যেতিয়া ইণ্ডিয়ান ক্ৰিকেট টীমে ৱৰ্ল্ড কাপ জিকিছিল তেতিয়া কেপ্টেইন কোন আছিল?
ইয়াৰে উত্তৰটো হৈছে অপচন বি কপিল দেৱ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিয়ান অফ আসাম মানে অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম ব্যক্তি কোন আছিল ইয়াৰে উত্তৰটো হৈছে অপচন এ দীপাংকৰ ভট্টাচাৰ্য আৰু দীপাংকৰ ভট্টাচাৰ্য বেডমিণ্টনৰ লগত জড়িত মনত ৰাখিব বেডমিণ্টন নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ফ্ৰম এণ্টায়াৰ NE ৰিজন উত্তৰ পূৰ্বৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল ইয়াৰে উত্তৰটো হৈছে অপচন এ ফখৰুদ্দিন আলী আহমেদ আৰু ফখৰুদ্দিন আলী আহমেদ আছিল 5th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট ৰিচেণ্টলি ক্ৰিয়েটেড ডিষ্ট্ৰিক্ট অফ আসাম অসমত নতুনকৈ গঠিত হোৱা জিলাখনৰ নাম কি ইয়াৰে উত্তৰটো হৈছে অপচন চি বজালী নেক্সট কোৱেশ্চনটো দিয়া আছে নামেৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰে উত্তৰটো হৈছে অপচন চি শোণিতপুৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ডিড ব্ৰিং আপ শ্ৰীমন্ত শংকৰদেৱা ডিউৰিং হিজ চাইল্ডহুড মানে শ্ৰীমন্ত শংকৰদেৱক কোনে তুলিতালি ডাঙৰ দীঘল কৰিছিল ইয়াৰে উত্তৰটো হৈছে অপচন এ খেৰখুটি আই আছিল শ্ৰীমন্ত শংকৰদেৱৰ আইতাক নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য কেপিটেল অফ আসাম অসমৰ ৰাজধানী কি ইয়াৰে উত্তৰটো হৈছে অপচন বি দিছপুৰ নেক্সট এইখন হৈছে জুনিয়ৰ একাউণ্টছ এইচেণ্টৰ কুৱেশ্যন পেপাৰ আৰু এইখনৰ এক্সাম হৈছিলে 13 ফেব্ৰুৱাৰী 2021 তাৰিখে আহক ইয়াৰ কুৱেশ্যনবোৰ চাওঁ কুৱেশ্যনটো দিয়া আছে which is the most widely used user friendly operating system in computer কম্পিউটাৰত বেছিকৈ ইউজ কৰা অপাৰেটিং সিস্টেম কোনটো ইয়াৰে উত্তৰটো হৈছে অপচন ডি উইন্ডোজ নেক্সট কুৱেশ্যনটো দিয়া আছে the hardware device commonly referred to as the brain of the computer is মানে কোনটো হাৰ্ডৱেৰ ডিভাইসক কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা যায় ইয়াৰে উত্তৰটো হৈছে অপচন সি CPU নেক্সট কুৱেশ্যনটো দিয়া আছে the binary system is a number system to the base মানে binary number systemৰ বেসটো কি সুধিছে ইয়াৰে উত্তৰটো হৈছে অপচন এ 2 নেক্সট কুৱেশ্যনটো দিয়া আছে HTML stands for HTML ৰ ফুল ফৰ্মটো কি ইয়াৰে উত্তৰটো হৈছে অপচন বি হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ নেক্সট কুৱেশ্যনটো দিয়া আছে fiber optics cable used in communication works on the principle of fiber optics cableৰ মেইন প্ৰিন্সিপালটো কি ইয়াৰে উত্তৰটো হৈছে অপচন ডি টোটাল ইন্টাৰনেল ৰিফ্লেকশন অফ লাইট যাক আমি অসমীয়াত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বুলি কওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হু এপইণ্টছ দ্য সেক্ৰেটাৰী জেনেৰেল অফ দ্য লোকসভা লোকসভাৰ সেক্ৰেটাৰী জেনেৰেলক কোনে এপইণ্ট কৰে ইয়াৰে উত্তৰটো হৈছে অপচন ডি স্পিকাৰ লোকসভাৰ স্পিকাৰে লোকসভাৰ সেক্ৰেটাৰী জেনেৰেলক এপইণ্ট কৰে আৰু বৰ্তমান লোকসভাৰ স্পিকাৰজন হৈছে ওম বিৰলা নেক্সট কুৱেশ্যনটো দিয়া আছে The members and chairman of the Union Public Service Commission are appointed by the মানে Union Public Service Commission যাক আমি শৰ্ট ফৰ্মত UPSC বুলি কওঁ তাৰে মেম্বাৰ্স আৰু চেয়াৰমেনক কোনে এপইণ্ট কৰে ইয়াৰে উত্তৰটো হৈছে অপচন এ প্ৰেসিডেন্ট অফ ইণ্ডিয়া নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্টিকল 32 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ষ্টেণ্ডছ ফৰ ভাৰতৰ সংবিধানৰ আৰ্টিকল 32 কিহৰ কথা কোৱা গৈছে ইয়াৰে উত্তৰটো হৈছে অপচন এ ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ মানে সাংবিধানিক অধিকাৰৰ কথা কোৱা গৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে which is not a salient feature of the Indian constitution তলত দিয়া কোনটো ভাৰতীয় সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য নহয় ইয়াৰে উত্তৰটো হৈছে অপচন সি কমিটেড জুডিচিয়াৰী ভাৰতীয় সংবিধানত কমিটেড জুডিচিয়াৰীৰ কথা উল্লেখ নাই ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰীৰ কথা উল্লেখ আছে ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী মানে হৈছে স্বাধীন বিচাৰপালিকা নেক্সট কুৱেশ্যনটো দিয়া আছে which of the following is an exclusive jurisdiction of the ৰাজ্যসভা তলত দিয়া কোনটো ৰাজ্যসভাৰ এটা এক্সক্লুসিভ পাৱাৰ হয় ইয়াৰে উত্তৰটো হৈছে অপচন ডি অথৰাইজিং পাৰ্লিয়ামেণ্ট টু লেজিসলেট অন এ সাবজেক্ট ইন দ্য ষ্টেট লিষ্ট মানে ৰাজ্যসভাই ষ্টেট লিষ্টৰ যিকোনো এটা সাবজেক্টৰ ওপৰত পাৰ্লিয়ামেণ্টক অথৰাইজ কৰিব পাৰে ল বনাবৰ কাৰণে নেক্সট কুৱেশ্যনটো দিয়া আছে which is the largest man made lake মানুহে বনোৱা বৃহত্তম হ্ৰদ কোনটো ইয়াৰে উত্তৰটো হৈছে অপচন এ গোবিন্দ সাগৰ নেক্সট কুৱেশ্যনটো দিয়া আছে who was the first muslim president of india ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মুছলমান প্ৰেসিডেন্ট কোন আছিল ইয়াৰে উত্তৰটো হৈছে অপচন ডি ডক্টৰ জাকিৰ হুছেইন ডক্টৰ জাকিৰ হুছেইন আছিল থাৰ্ড প্ৰেসিডেন্ট অফ ইণ্ডিয়া নেক্সট কুৱেশ্যনটো দিয়া আছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ BARC established in 1957 is located at ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ যিটো 1957 ত স্থাপন কৰা হৈছিল হেতু ক'ত অৱস্থিত ইয়াৰে উত্তৰটো হৈছে অপচন বি ট্ৰম্বে আৰু ট্ৰম্বে আছে মুম্বাইত মনত ৰাখি থব নেক্সট কুৱেশ্যনটো দিয়া আছে দিলৱাৰা টেম্পল এট মাউণ্ট আবু lavishly decorated with carvings is dedicated to মানে মাউণ্ট আবুত থকা দিলৱাৰা টেম্পলটো কিহৰ লগত জড়িত ইয়াৰে উত্তৰটো হৈছে অপচন বি জৈনিজম নেক্সট কুৱেশ্যনটো দিয়া আছে the first newspaper published in India was ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকত কোনখন
ইয়াৰে উত্তৰটো হৈছে অপচন সি বেংগল গেজেট নেক্সট কোৱেশ্চনটো দিয়া আছে ইণ্ডিয়ান ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট IFRI is situated at ইণ্ডিয়ান ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত ইয়াৰে উত্তৰটো হৈছে অপচন এ দেহৰাদুন আৰু দেহৰাদুন আছে উত্তৰাখণ্ডত মনত ৰাখি থৈ দিব নেক্সট এইখন হৈছে ল ক্লাৰ্কছৰ কোৱেশ্চন পেপাৰ আৰু ইয়াৰে এক্সামটো হৈছিলে 26 ছেপ্টেম্বৰ 2021 তাৰিখে আহক ইয়াৰ কোৱেশ্চনবোৰ চাও কোৱেশ্চনটো দিয়া আছে which international organization deals with refugees refugees সৈতে কোনটো ইন্টাৰনেশ্যনেল অৰ্গেনাইজেচনে ডিল কৰে refugees মানে হৈছে যুদ্ধ বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত নিজৰ দেশ এৰি আহিবলগীয়া ব্যক্তি ইয়াৰে উত্তৰটো হৈছে অপচন এ UNHCR আৰু ইয়াৰে ফুল ফৰ্মটো হৈছে United Nations High Commissioner for Refugees আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো আছে জেনেভা সুইজাৰলেণ্ডত নেক্সট কোৱেশ্চনটো দিয়া আছে where is the headquarters of Indian Space Research Organization ISRO located মানে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ বেংগালুৰু নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first chief justice of the Supreme Court of Independent India স্বাধীন ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ প্ৰথমগৰাকী চিফ জাষ্টিস কোন আছিল ইয়াৰে উত্তৰটো হৈছে অপচন সি H.J. কানিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে অশোক চক্ৰ ইজ এৱাৰ্ডেড ফৰ অশোক চক্ৰ কিহৰ বাবে দিয়া যায় ইয়াৰে উত্তৰটো হৈছে অপচন ডি most conspicuous bravery or some daring or preeminent valor or self sacrifice other than in the face of the enemy মানে অশোক চক্ৰ সাহসিকতাৰ বাবে দিয়া যায় নেক্সট কোৱেশ্চনটো দিয়া আছে name the Indian bird that has been included in the world conservation list মানে world conservation listত ইনক্লুড হোৱা ভাৰতৰ চৰাইটোৰ নাম কি ইয়াৰে উত্তৰটো হৈছে অপচন ডি ভালচাৰ ভালচাৰ মানে হৈছে শগুন নেক্সট কোৱেশ্চনটো দিয়া আছে name the coastal city of India which is famous as home to India's largest shipbuilding center মানে ভাৰতবৰ্ষৰ বৃহত্তম শিপবিল্ডিং চেণ্টাৰ ক'ত আছে হেতু খুদিছে ইয়াৰে উত্তৰটো হৈছে অপচন সি বিশাখাপট্টনম নেক্সট কোৱেশ্চনটো দিয়া আছে which one of the following is the only Indian state to have land boundaries with both Myanmar and Bangladesh মানে म्यांमार আৰু বাংলাদেশ দুয়োখনৰ লগত ল্যান্ড বাউন্ডাৰী শেয়াৰ কৰি থকা ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন ইয়াৰে উত্তৰটো হৈছে অপচন ডি ত্ৰিপুৰা নেক্সট কোৱেশ্চনটো দিয়া আছে in which city can you see Anna Salai or Mount Road মানে Anna Salai আৰু Mount Road ক'ত দেখা পোৱা যায় ইয়াৰে উত্তৰটো হৈছে অপচন সি চেন্নাই নেক্সট কোৱেশ্চনটো দিয়া আছে who among the following can participate in the business of parliament without being a member মানে তলত দিয়া কোন গৰাকীয়ে সংসদৰ কাম-কাজত সদস্য নহলে অংশগ্ৰহণ কৰিব পাৰে ইয়াৰে উত্তৰটো হৈছে অপচন ডি এটৰ্নী জেনেৰেল আৰু বৰ্তমান ভাৰতৰ এটৰ্নী জেনেৰেলজন হৈছে কে Venugopal নেক্সট কোৱেশ্চনটো দিয়া আছে the 5 rings of the Olympics are in 5 different colors namely red green yellow blue and dash মানে অলিম্পিকত যে 5টা ৰিং আছে তাৰে কালাৰকেইটা দিয়া আছে red green yellow blue আৰু কি তাৰে উত্তৰটো হৈছে অপচন সি ব্ল্যাক নেক্সট এইখন হৈছে টেকনিক্যাল এসিস্ট্যান্টৰ কোৱেশ্চন পেপাৰ আৰু ইয়াৰে এক্সামটো হৈছিল 31 অক্টোবৰ 2021 তাৰিখে আহক ইয়াৰ কোৱেশ্চনবোৰ চাও কোৱেশ্চনটো দিয়া আছে who composed our national anthem আমাৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন ইয়াৰে উত্তৰটো হৈছে অপচন এ ৰবীন্দ্ৰনাথ টেগৰ আৰু আমাৰ ৰাষ্ট্ৰীয় সংগীতটো হৈছে জন গণ মন নেক্সট কোৱেশ্চনটো দিয়া আছে টাইগাৰ was adopted as national animal in মানে বাঘক কেতিয়া আমাৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃতি দিয়া গৈছিল ইয়াৰে উত্তৰটো হৈছে অপচন ডি এপ্ৰিল 1973 নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first woman chief justice of high court in India মানে ভাৰতৰ হাই কোৰ্টৰ প্ৰথমগৰাকী মহিলা চিফ জাষ্টিস কোন আছিল ইয়াৰে উত্তৰটো হৈছে অপচন ডি লীলা সেঠ আৰু তেওঁ আছিল হিমাচল প্ৰদেশৰ চিফ জাষ্টিস নেক্সট কোৱেশ্চনটো দিয়া আছে মেইন কম্পোনেন্ট অফ bones and teeth are হাড় আৰু দাঁতৰ মেইন কম্পোনেন্ট কি হয় ইয়াৰে উত্তৰটো হৈছে অপচন বি ক্যালসিয়াম ফসফেট নেক্সট কোৱেশ্চনটো দিয়া আছে who is the present chief justice of Guwahati High Court Guwahati High Courtৰ বৰ্তমানৰ চিফ জাষ্টিস গৰাকী কোন এতিয়া চাওক যেতিয়া এক্সামটো হৈছিলে 2021 চনত তেতিয়া চিফ জাষ্টিস আছিল জাষ্টিস সুধাংশু ধুলিয়া কিন্তু বৰ্তমান চিফ জাষ্টিস গৰাকী চেঞ্জ হৈছে বৰ্তমান হৈছে এন কটিশ্বৰ সিং মনত ৰাখি থব
নেক্সট কুৱেশ্যনটো দিয়া আছে মীৰাবাই চানু হেজ ৰেজিষ্টাৰ্ড ইণ্ডিয়াছ ফাৰ্ষ্ট মেডেল এট দ্য টকিঅ' অলিম্পিক্স ইন হুইচ স্পৰ্টিং ইভেণ্ট মানে টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰথম মেডেল লাভ কৰা মীৰাবাই চানু কোনটো খেলৰ লগত জড়িত ইয়াৰে উত্তৰটো হৈছে অপশ্যন ডি ৱেইট লিফটিং আৰু মীৰাবাই চানুৱে 49 কেজি কেটেগৰীত সিলভাৰ মেডেল পাইছিলে মনত ৰাখি থব মেডেলটো আছিলে সিলভাৰ নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট ফিমেল সুইমাৰ টু উইন 7 মেডেলছ ইন এ ছিংগল অলিম্পিক ইভেণ্ট মানে প্ৰথমগৰাকী মহিলা সুইমাৰ কোনগৰাকী যিগৰাকীয়ে ছিংগল অলিম্পিক ইভেণ্টত টোটেল 7টা মেডেল লাভ কৰিছে ইয়াৰে উত্তৰটো হৈছে অপশ্যন সি এমা মেকিয়ন আৰু তেখেত হৈছে অষ্ট্ৰেলিয়াৰ মনত ৰাখি থব আৰু টকিঅ' অলিম্পিকতে তেখেতে টোটেল 7টা মেডেল পাইছে ছিংগল অলিম্পিক ইভেণ্টত নেক্সট কুৱেশ্যনটো দিয়া আছে এজ পাৰ দ্য ৰিচেণ্ট ষ্টেটমেণ্ট অফ দ্য নীতি আয়োগ which country is the biggest gainer after the pandemic economic situation মানে নীতি আয়োগৰ প্ৰকাশ পোৱা তথ্য মতে কোনখন দেশে কৰোনা মহামাৰী শেষ হোৱাৰ পিছত নিজৰ অৰ্থনীতিটো বহুত জলদি ৰিকভাৰ কৰিব পাৰিছে ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি চাইনা নেক্সট কুৱেশ্যনটো দিয়া আছে কোভেক্সিন which was approved for emergency use in India is developed by which pharma major মানে কোভেক্সিন যেটো ভাৰতবৰ্ষত ইমাৰ্জেন্সি ইউজৰ কাৰণে এপ্ৰুভ কৰা গৈছিল হেতু কোনটো ফাৰ্মা কোম্পানীয়ে ডেভেলপ কৰিছে ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ ভাৰত বায়োটেক নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য নিউ সিইঅ অফ এমাজন এমাজনৰ নিউ সিইঅ কোন হয় ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি এনডি জেসি এতিয়ালৈকে আমাৰ প্ৰশ্নসমূহ সলভ কৰা হৈ গ'ল মই এইখিনিতে এটা কথা কৈ থৈ দিছোঁ 2021 চনত গুৱাহাটী হাইকোৰ্টৰ যেটো টাইপিষ্টৰ এক্সাম হৈছিল আৰু এলডিএ আৰু কপিষ্টৰ যেটো এক্সাম হৈছিল তাৰে কোৱেশ্চন পেপাৰ মই অলৰেডি সলভ কৰি থৈ দিছোঁ সেই কাৰণে মই তাৰে কোৱেশ্চন কেটা ইয়াতে মই ইনক্লুড কৰা নাই আপোনালোকে যদি ভিডিওটো চোৱা নাই তেনে ডেসক্ৰিপচন মই লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব আজিলৈ ভিডিওটো এইখিনিতে সামৰিলো আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেনলে ভিডিওটো প্লিজ লাইক কৰিব আনৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ নেক্সট ভিডিওত লগ পাম আজিলৈ থ্যাংক ইউ